নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এনেকুৱা এখন ঠাইলৈ লৈ যাম যিখন ঠাই মোৰ মেমৰি অতিকৈ ভাল লগা ঠাই। আৰু এয়া আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া তিনিচুকীয়াৰ চাহ বাগানৰ মাজে মাজে আমি অৰুণাচললৈ গৈ আছোঁ। এয়া ঢলা শদিয়া চাই পিনে এয়া আমি অৰুণাচলত প্ৰৱেশ কৰিলোঁ। ইমান ধুনীয়া পৰিৱেশৰ মাজে মাজে এয়া আমি এটা বৌদ্ধ মনেষ্ট্ৰী বা টেম্পল পালোঁ। ইমান ডাঙৰ, এইটো বনাই আছে, কমপ্লিট হোৱা নাই। তাৰপিছত তাত এখন হেঙিং ব্ৰিজ আছে, তাতেও অকণমান উঠিলোঁ, তাৰো আনন্দ উপভোগ কৰিলোঁ। আৰু ইয়াত ইমান ধুনীয়া পৰিৱেশ আৰু ঠাণ্ডা পৰিৱেশ। এই গৰমৰ দিনততো প্ৰায় মানুহ অৰুণাচলৰ পিনে আহিছেই। আজি আমি অৰুণাচলত থকা তুমটাও ৰিজৰ্টৰ পিনে আহিছোঁ। এইখন ইয়াত সোমালে 50 টকাকৈ দিব লাগিব। তাৰপিছত ভিতৰত একো ইমান ফিজ নলয়। আপোনালোকে যি খাব মন যায় আপোনালোকৰ সেইটো নিজাকৈ খৰচ কৰিব লাগিব। এয়া কটেজবোৰ দেখিছেনে? ইমান ধুনীয়া ধুনীয়া কটেজ। এবাৰ আহিলে বাৰে বাৰে আহিব মন যাব। এই ধুনীয়া পৰিৱেশবোৰ মই আপোনালোকৰ লগত 6-7 মিনিটত দেখাব পাৰিছোনে নে ক'ব নোৱাৰোঁ, কিন্তু বিৰাট সুন্দৰ পৰিৱেশ। চাৰিওপিনে পানী বৈ আছে। আমি পিছে আহোঁতে এইটো ভাবি অহা নাছিলোঁ ইয়াত যে হেৰি কৰিব পাৰি, সেইকাৰণে কাপোৰ অনা নহ'ল। তথাপিও এনজয় হ'লে বহুত কৰিছোঁ। আপোনালোকে যদি আহে ইয়াত এক্সট্ৰা কাপোৰ লৈ আহিব, তেতিয়া আপোনালোকৰ ফুল এনজয় হ'ব। দেখিছেনে? সৰুৰ দৰে এয়া সৰু হৈ গৈছে পানী দেখি পিনে। তাৰপাছত অকল খেলি থাকিলেই নহ'ব, পানীৰ লগত ভোক লাগিছে যিহেতু ভাতো খাব লাগিব। ইয়াৰ অৰুণাচলৰ লোকেল থালি এখন অৰ্ডাৰ দিলোঁ। খাবলৈ হ'লে বিৰাট টেষ্টি আছিলে। খাই আৰু একেই এনজয়। এনেকুৱা পৰিৱেশ আৰু কেতিয়া পাওঁ, সেইবাবে অকণমানো টাইম বা সময় বাবদ ক্ষতি নকৰোঁ। আৰু ইয়াৰ ফুলবোৰো ইমান ধুনীয়া ধুনীয়া, পাত ফুলবোৰ ইমান ধুনীয়া পৰিৱেশ, সেইবোৰো আপোনালোকক দেখালোঁ অকণমান। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় আপোনালোকে কমেণ্টত জনাব নাপাহৰিব, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তাৰপাছত তুমটাও ৰিজৰ্টৰ পৰা উভতি অহাৰ টাইমত আৰু এটা মনেষ্ট্ৰী বা টেম্পল দেখিলোঁ বুদ্ধদেৱৰ। ইয়াৰ বুদ্ধ মূৰ্তিবোৰ যথেষ্ট আছে। আৰু আহিও মনটো বিৰাট পবিত্ৰ যেন লাগে। বিৰাট ভাল লগা পৰিৱেশ। এয়া চাৰিওফালে ফুলৰে আৱৰা। তাৰপিছত নেক্সট ডে আহি গ'ল। নেক্সট ডে আৰু এখন ঠাইলৈহে ওলাইছিলোঁ। এয়া কি ধুনীয়া ৰাস্তাবোৰ। আজি অকণমান পিছে বৰষুণ দি আছিলে। এনেই অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশটো ইমান ধুনীয়া, তাতে আৰু অকণমান বৰষুণ দি আছিলে। ঠাইবোৰ চাবলৈ ইমান ধুনীয়া লাগিছিলে। চাৰিওপিনে মেঘৰে আৱৰা। ইয়াত অকণমান ৰখিছিলোঁ ইয়াৰ পৰিৱেশ চাওঁ বুলি। দেখিছেনে কি ধুনীয়াকৈ মেঘবোৰ আছে। মোৰ হ'লে ইয়াতে থাকি যাওঁ লাগি গৈছে। যিমান পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' বনাইছোঁ। আৰু ইয়াতে এইটো বস্তু দেখিছিলোঁ, সৰু সৰু ষ্ট্ৰবেৰী। এইটো খায়নে নাখায় নাজানো, কিন্তু একেবাৰে সৰু সৰু ষ্ট্ৰবেৰী আছিলে। আমি আহিছোঁ আজি মায়'দিয়াৰ পিনে, একেবাৰে পাহাৰৰ ওপৰৰ ঠাই। দেখিছে কি ধুনীয়া পৰিৱেশ। চাৰিওপিনে কেৱল গছ গছ গছ, আৰু কোনো ধৰণৰ হেৰি নাই। মই হ'লে এনেকুৱা পৰিৱেশ পালে কোনো ধৰণৰ মোবাইল ফোনৰ দৰকাৰেই নাথাকে। আপোনালোকক ভিডিঅ' দেখাম বুলিহে মই মোবাইলটো ওলাই আছোঁ, কিন্তু আজি মোবাইল একেবাৰে লৰা নাই।
মাইণ্ডটো নিজকেই ফ্ৰেছ লাগি গৈছে। এতিয়া অকণমান ইয়াৰে ঠাইবোৰ চাবলৈ ৰখিছোঁ। দেখিছেনে কি ধুনীয়া, মানে মই মানে ক'বৰ ভাষা নাই আৰু ইয়াৰে পৰিৱেশবোৰ। কিন্তু আহোঁতে অকণমান ভয় লাগিছিলে, কাৰণ কি পাহাৰত উঠি গৈ আছোঁ, একেবাৰে ৰাস্তাবোৰ একেবাৰে ভয় লগা ৰাস্তা, কিন্তু সৰু সৰু ৰাস্তা। কিন্তু আহি পিনে মজা যিটো আছে সেইটো আপুনি ইয়াত আহিহে গম পাব। ইয়াতে সৰু সৰু নিজৰাবোৰো আছে। তাৰপাছত এয়া পৰিৱেশ চাই থাকিলে নহ'ব, আকৌ ভাত খাব সোমালোঁ। আৰু যি এনেকুৱা এখন ৰেষ্টুৰেণ্ট দেখিলোঁ য'ত এফালে ভাত বনাই আছে আৰু এফালে আমি ৰখি আছোঁ। এনেকুৱা বা ৰেষ্টুৰেণ্ট বা হোটেল মোৰ জীৱনত কিন্তু প্ৰথমবাৰ দেখিছোঁ। দেখিছেনে এয়া বনাই, আমি চকুৰ সন্মুখতে দেখি আছোঁ কি বনাই আছে কি বনোৱা নাই। আমি ইয়াত বহি আছোঁ, সন্মুখত বনাই আছে। একেবাৰে চিম্পুল থালি, ভাত দালি মাংস আৰু এখন চব্জি আছিলে। খাই যে ইমান সোৱাদ লাগিছিলে নহয়, আপোনালোকক কি ক'ম। আৰু ইয়াৰে এইখিনি হ'ল মায়'দিয়া। এইখিনি মায়'দিয়াৰ পৰিৱেশ। এইবিলাক চব চাৰিওপিনে মানে হেৰি আৰু ইয়াতে এনেই নৰ্মেল বোলে ইয়াত বৰফো পৰে, কিন্তু আমি আহোঁতে বৰফ পৰা নাছিলে। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টি চোৱাৰ বাবেও থেংক ইউ। আজিলৈ আহিছোঁ, বাই বাই। আকৌ নতুন ভিডিঅ'ত লগ পাম।